অঁ বাকী আই ভালে আছে নহয়? আই ভালে আছোঁ আৰু। অঁ এতিয়া অন্নমুঠিত ল'লে? অন্নমুঠি নাই লোৱা, জলপান এটা খোৱা হ'ল। হ'ল? অঁ অঁ মই বহুদিন দেখা নাই বোলো আই আপোনাৰ ঘৰলৈ যাম বুলি ভাবি আছিলোঁ। আজি ইয়াতে পালোঁ, ভালেই হ'ল বাৰু। মজা। অঁ কৃষ্ণ। বাকী নাম গুণলৈ গৈ আছে? কৃষ্ণ আইসকল ভিতৰত সোমালা আকৌ। ভিতৰ সোমাল নি? নামলৈ আজিকালি ইচ্ছা নোযোৱা হ'ল। ইচ্ছা নোযোৱা হৈছে। আইসকলৰ চবৰে হাতে হাতে মোবাইল হ'ল আৰু। ময়ো আৰু তোমালোকৰ আশীৰ্বাদত গৰু চৰাবলৈও ধৰিছোঁ। অঁ গৰু চৰাই নি আজিকালি? গৰু চৰাওঁ। হয় নি? নচৰালে উপায় নাই। অঁ অঁ বাৰু ঠিকে আছে দিয়ক তেতিয়াহ'লে। অঁ এতিয়া ঘৰৰ সকলো ঠিকে আছে নহয়? আছোঁ আৰু বৰ্তমান। অঁ গৃহমুঠি পানী জিকিটি আছে, বিভিন্ন শূন্য কৰি জল পৃথিৱীলৈ আহিছে, ৰক্ষা কৰি আছে। ৰক্ষা কৰি আছে ন? বন্তি গছে ৰক্ষা কৰি আছে। হয় নেকি? কৃষ্ণ কৃষ্ণ। আইগৰাকী কিন্তু আপুনি বহুত ভাল অভিনয় কৰিছিলে আগতে আমাৰ যাত্ৰাত। মন্ত্ৰী লৈছিলে ন? হয়। এতিয়ানো মন্ত্ৰী দিবলৈ আশা কৰিছে ৰাইজে। মই বোলো ইমান চিন্তা শ্ৰদ্ধাত কেনেকৈনো ল'ম, তেনেকৈ কৈছোঁ। নোযোৱাই হ'ল। এতিয়া ৰাইজে যেনিবা পূৰা ধৰিছে। মন্ত্ৰী দিহে আহিব। দিয়ে আহিব বুলি ভাবিছোঁ। এতিয়া মই ল'বলৈ ইচ্ছা নাই। হয় নি? তাকে ল'ব আৰু এতিয়া এই বয়সত অকণমান যদি মনৰ আনন্দ নকৰে কেনেকৈ হ'ব? আকৌ হেৰি না লোৱা ফালৰ পৰাও সুবিধা ক'ব লাগিব, কথাষাৰ নাই নালাগে বুলি ক'লে নালাগিবই হ'ব। লাগে লগ বুলি ক'লে ল'বই লাগিব, তেনেকুৱা এটা কথা আছে ন। গুৰুজন গ'ল যেতিয়া লোৱা কথা শুনিলেহে হ'ব। লোৱা কথা শুনিব লাগিব, কেলৈ নুশুনিব? এই কথাকেইটা যিকেইটা কৈছোঁ তোমাৰ মোবাইলত ওলাই যাব নি বাৰু? এই মোবাইলত ওলাব, সেইটো কাৰণে আপোনাক মই সাঁচি ৰাখিছোঁ। কৃষ্ণ। আপুনি এগৰাকী ধৰ্মপ্ৰাণা আমাৰ আই, আমাৰ সমাজখনৰ আগৰণুৱা এগৰাকী আই। প্ৰতিটো অনুষ্ঠানতে আপুনি এই বয়সতো আমাৰ অনুষ্ঠানসমূহত মানে উপস্থিত থাকে। ৰাতি হ'লেও নাম গুণলৈ আপুনি যায়, অহা যোৱা কৰে। প্ৰতিটো আমাৰ গাঁৱৰ ডাঙৰ ডাঙৰ অনুষ্ঠানত আপুনি প্ৰতিটো মানে দিনতে থাকে, প্ৰতি ৰাতিও থাকে। প্ৰতিটো ক্ষেত্ৰত আপুনি সহায় সাৰথি আগবঢ়ায়। গতিকে আপোনাক যদি আমি আমাৰ এই মুখপুথিত সাঁচি নাৰাখোঁ কেনেদৰে হ'ব? ভৱিষ্যতে উঠি অহা প্ৰজন্মই আপোনাক অন্ততঃ চাব পাৰিব, এগৰাকী আমাৰ গাঁৱৰে এগৰাকী ধৰ্মপ্ৰাণা আই আছিল। গতিকে আমি সেই মন কৰি আপোনাক আমি ভিডিঅ' আকাৰে সাঁচি ৰাখিছোঁ। গতিকে আপুনি এগৰাকী ভাল অভিনেত্ৰীও। গতিকে আপোনালোক আমাৰ গাঁৱলীয়াৰ কাৰণে কোনো চিনি নাপায়। গতিকে আমি এই অকণমান ভিডিঅ' অকণমান কৰিয়ে চিনি পাইছে। গতিকে আমি ৰাইজলৈ ঠেলি দিম। ৰাইজে অন্ততঃ আপোনাক চিনি পাব। এগৰাকী বয়সতো যে আপুনি আমাৰ কিছুমান অনুষ্ঠানত অভিনয় কৰে, ৰাসতো অভিনয় কৰিছে আপুনি এই বয়সত। গতিকে যাত্ৰাতো অভিনয় কৰে। মই যাত্ৰাত অভিনয় কৰিবলৈ মই লগতে আছোঁ বুলিয়ে কৈছোঁ আৰু। গতিকে যাত্ৰাটো আকৌ এবাৰো আমি আপোনাক দেখা পাম বুলি ভাবিলোঁ। গতিকে মই ভিডিঅ' আকাৰে আপোনাক ৰাখিয়ে সামৰণি মাৰিছোঁ বাৰু দেই। ধন্যবাদ।